এই যে মানুহে কয় ইচ্ছা কৰিলে বৈষ্ণদেৱী চাবলৈ যাবলৈ নোৱাৰি, মায়ে মাতিব লাগিব। ঠিক তেনেকৈ পুৰী জগন্নাথ মন্দিৰলৈ দৰ্শন কৰিবলৈ প্ৰভুৰ পৰা এটা নিমন্ত্ৰণ আহিব লাগিব। হিন্দুসকলৰ পুণ্য তীৰ্থৰ চাৰিধামৰ অন্যতম হৈছে জগন্নাথ পুৰী। হিন্দুৰ আধ্যাত্মিক শিক্ষা মতে পুৰী দৰ্শন অবিহনে কোনো তীৰ্থ ভ্ৰমণ সম্পূৰ্ণ বুলিব নোৱাৰি। পিছে 2 বছৰ আগলৈকৈ মই এইবোৰ একোৱেই জনা নাছিলোঁ। এতিয়াও আধ্যাত্মিক জ্ঞান একেবাৰে শূন্য। একো নজনাকৈ নুবুজাকৈ 4 ধামৰ ভিতৰত এক ধাম জগন্নাথ ধাম দুবাৰকৈ দৰ্শন কৰিলোঁ। মনটো শান্তি লাগিছেনে? মন্দিৰৰ ভিতৰত মোবাইল ফোন একো এলাও নহয় আৰু আমি এই সাধাৰণ ফোনটোৱেদি মন্দিৰটো যিটো সৌন্দৰ্যতা সেইটো উঠাব নোৱাৰোঁ, আপোনালোকক দেখাব নোৱাৰোঁ। আহিব এদিন, বহুত পজিটিভ এনাৰ্জি হয়।